মালটো বৰ ভাল লাগিছে। লাভ নাই দে। লাভ নাই মানে মই কি হেণ্ডচাম নহয় নেকি দে? তাই তোৰ কাষ্ট নহয়। এনেকুৱা হিন্দু ছোৱালী কত মোৰ পকেটত আছে। তই চেলেঞ্জ লগাই দেখা, মই আজি পতাই দেখাম তাই। হ'ব দে, দেখা পাম নহয় তই কেনেকৈ পতাৱা। বল বল। বাহ 10টা বাজি গ'ল, এতিয়াক লাগি উঠবা পৰা নাই। ৰহ বেটা, এক আজি সুদাই নেদিছোঁ ৰ মই। এতিয়াক লাগি উঠবা পৰা নাই। এই মাই কেম আছে? 10টা বাজি গেল, ইটানক লাগি উঠবা হোৱা নাই। কিমান ধুনীয়া এটা সপোন দেখা পাই আছিলো। নৰেন, অ নৰেন, নৰেন, ঐ কোনে? হিৰেণ নেকি? মই কি হলে মৰে নহয়? ৰাতিপুৱাই কৈ আহিছা যি? ঐ সময় চাচোন নাই তই? সময় বাদ দে, সময়মতে কোনে চলে? কিয় আহিলি? কালি অলপ বেছি হ'ল নেকি? নে ৰাতিপুৱাৰ পৰা মাৰবা আহিলি? ভাই মতাহি হ'ব বাৰু, বেমান নহয়, তথাপিও অভিমান নকৰো ভাই। মস্ত জক মাৰা ৰে ভাই। তই অসমত এনেই আছ, তই বলিউডত থাকিব লাগিছিল। তোৰ কি কপাল। ভাই কালি ঘটনা গম পাইছ নে নাই? কি ঘটনা কচোন ক। কালি গধূলি যে লগ পালো যে, তইতো নাযাও বুলি কলি। তাৰ পিছত কণ্টিলো আৰু মই অলপ দি আহো বুলি ওলাই যাওঁতে ঠিকেই গলো ভাত, কিন্তু আহোতে সাংঘাতিক ঘটনা এটা হ'ল। তই মানে কৰবাত পৰিলি? নহয় তেনেহলে কোনোবা তিৰিৰ মাৰ খাইছ, এইটো ফাইনেল নহয় ভাই, সেনেকুৱা একোৱেই হোৱা নাই। দে দে দে, তোৰ কথা চব শুনিম, বল ভিতৰত বল। ইয়াতে বহ, ক এতিয়া কি কথা? নকবি আৰু ভাই, কালি গধূলি মই আহি থাকোতে ডিম্বেশ্বৰ খুৰাৰ ঘৰত এনে মাল দেখা পা। কি কোৱা? এইটোতো বৰ ডাঙৰ কথা। ডাঙৰ মানে এইটো বহুত ডাঙৰ কথা। পাগলা হৈ গৈছো মই তাৰমানে। আচল ডাঙৰ কথাটো আছে। ঘটনাটো মানে ডিম্বেশ্বৰ খুৰা জীয়েকে কেৰা গাঁৱৰ এটা মিয়া ল'ৰাৰ লগত হলি গলি। কি কোৱা? তহঁতে দেখা পায়ো একো নকৰিলি নেকি? আমাক কৰিব দিলে। এই গৰু, মোৰ কোৱাৰ মতলব সেইটো নাছিল। তহঁতে যে চাই থাকিলি, কিয় ধৰি কেনে দুকোপ দিব নোৱাৰিলি? লগে নাপালো নহয়, সিহঁতৰ এটা মানুহ চোৱাকে ৰখিয়ে থাকে। এতিয়া মই ভাবিছো গাঁৱৰ ৰাইজ মাতি তাৰ এখন বিচাৰ দিওঁ। এতিয়া তয়ে কচোন কি কৰিলে ভাল হয়? সেইবোৰ এতিয়া কৰিব নালাগে। ছোৱালীজনীৰ লগত ডিম্বেশ্বৰ খুৰাৰো মান সন্মানৰ কথা জড়িত হৈ আছে, আৰু এই কথাটোৱে আমাৰ গাঁওখনৰ ওপৰতো বৰ বেয়া প্ৰভাৱ পেলাব। গতিকে এতিয়া আমি অলপ গৱেষণা কৰাটো দৰকাৰ। এতিয়াই ইমান হুলস্থুল কৰাটোৰ কোনো প্ৰয়োজন নাই। তই এটা কাম কৰ, তই অলপ বহ, মই অলপমান ওলাই আহোঁ, ঠিক আছে? মা, মা, ইয়াক চাহ একাপ দে। বহ। ঠিক আছে দে। ভাই এতিয়া ক'ত যাবি পিছে? তইতো পুৱাই পুৱাই আহি মোৰ ঘৰত চাহ মাৰিলিয়ে, এতিয়া মই ক'ৰবাত ব্যৱস্থা কৰোঁ। তোক যে মই কথা এটা ক'লো, তই গুৰুত্বই নিদিলি, তই চাহ খোৱাৰে মাথা মাৰিলি। ৰচোন তোক মই এনেহে কৈছোঁ, দেশখনৰ আৱৰ্জনা চাফা কৰিব নোৱাৰিলেও আমাৰ এই গাঁওখনৰ আৱৰ্জনা মই দূৰ কৰিহে এৰিম। বল এতিয়া। নৰেন ভাই, সেইকাৰণে তোক মোৰ বৰ ভাল লাগে। তই যে দেশখনৰ লগতে
নিজৰ গাঁওখনৰ কথা ভাব লগতে তই আমাকো ইমান ভাল ভাল উপদেশ দিয় তোৰ দৰে মনৰ মানুহ যাতে সকলোৱে হয় মই তাকে কামনা কৰিম হ'ব দে আৰু কিমাননো কি নক সকলোৰে চিন্তাধাৰা যদি একেই হ'ল হয় তেতিয়াহ'লেতো চিন্তাই নাছিল মানুহবোৰ কুকুৰ মেকুৰীৰ দৰে নমৰিল হয় এই পৃথিৱীখনত কিমান যে কি হৈ আছে আমুকৰ বোলে আমুক হ'ল তামুকৰ বোলে তামুক হ'ল কাৰোবাৰ ছোৱালী বোলে উঠাই লৈ গ'ল কাৰোবাৰ পিতৃক বোলে হত্যা কৰি থৈ গ'ল আমাৰ মানুহবোৰ আজিকালি মৰমীয়াল হৈ থকা নাইও হিৰেণ মানুহবোৰ বৰ নিষ্ঠুৰ হৈ গৈছে এতিয়া তই চাচোন চা কালি ঘটনাটো নৰেন তাই অসমীয়া ছোৱালী হয় মিয়া ল'ৰা এটা ভাল পাব লাগেনে আমিবোৰ কি মৰি গ'লো নেকি দেশৰ কথা পাতোতে পাতোতে আচল কথাটোচোন পাহৰিয়ে গৈছিলোঁ বল 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 ডিম্বেশ্বৰ খুৰা ডিম্বেশ্বৰ খুৰা ডিম্বেশ্বৰ খুৰা ডিম্বেশ্বৰ খুৰা নৰে বাৰু হিৰেণচোন বহিয়া আজি পুৱাই পুৱাই দুয়ো আহিলি যে নিশ্চয় কিবা ভাল খবৰ আছে খবৰটো ইমান ভাল নহয় খুৰাদেউ মনীষা ঘৰত আছেনে মাজনী তাই নাই নহয় কলেজলৈ ওলাই গ'ল তোমালোকে যদি অকণমানকৈ আহিলাহেঁতেন লগেই পালাহেঁতেন হয় নেকি পিছে কথাটোনো কি আছিল নৰেন কোৱাচোন কি কম খুৰাদেউ কথাটো ক'ব বেয়াই লাগিছে মনীষাই কেৰাগাঁৱৰ মিয়া ল'ৰা এটাৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়িছে কথাটো আপুনি গম পায়নে কি আচৰিত মোৰ ছোৱালীয়ে মিয়া ল'ৰাক ভাল পায় কথাটো হ'লে মোৰ বিশ্বাস হোৱা নাই দেই নৰেন বিশ্বাস নকৰিলে কি হ'ব খুৰাদেউ যেতিয়া গাঁৱৰ ৰাইজৰ ঔষধ পৰিব তেতিয়াহে আপুনি বুজি পাব নৰেন বৰ বিপাঙত পৰিলোঁ এতিয়া মই কি কৰোঁ একো উপায়েই বিচাৰি পোৱা নাই তই এটা উপায় দেচোন বাৰু খুৰাদেউ আপুনি কিয় চিন্তা কৰিছে মই থকালৈকে গাঁওখনলৈ ইমান বেয়া দিন আহিব নোৱাৰে আপুনি মাথো মোৰ কথা আখৰে আখৰে পালন কৰি যাওক তাৰ পাছত চাওক ধান খাই মুৰ্গী কাহা ভাগতানি এতিয়া শুনক একুৰা বুজি পালে নহয় আমি এতিয়া আহোঁ আৰু আহি থাকিবি ঠিক আছে বাৰু মাজনী তই কলেজৰ পৰা আহিলি নে মোৰ মুখখন কলা কৰি আহিলি দেউতা কি কথা কোৱাহে মোক কিন্তু আলটু ফালটু কথা নকবা দেই মাজনীও তই প্ৰেম কৰিছ কৰ তাত মোৰ কোনো আপত্তি নাই তই খালি মাক দেউতাকৰ সন্মান যোৱা কোনো কাম নকৰিবি ভাই মই কি মান সন্মান যোৱা কাম কৰিলো দেউতা কিয় তই সেই কেৰা গাঁৱৰ মিয়া ল'ৰাটোক ভাল নাপাওঁ জানো এইমাত্ৰ যে তোক পদূলি মুখত থৈ গ'ল হ'ব দেউতা আৰু বেছি কৰিব নালাগে তোমাৰ পৰা যে আৰু উপায় নাই দেউতা মাজনী কি কৰি আছ কিনো কৰিম দেউতা এই বুলবুলিৰ লগতে উমলি আছো মাজনী মই অলপ গুৱাহাটীৰ পৰা আহোঁতে অলপ মোৰ পলম হ'ব দেউতা আজি মোৰ কলেজ নাই
তুমি চিন্তা কৰিব নালাগে, মই ঘৰতে আছো। আজিচোন সোমবাৰ, কিয় কলেজ নাই? আজি আমাৰ কলেজৰ মিটিং আছে দেউতা। কিয়? মিটিঙত যাবহে লাগে, শুনিব লাগে, ঘৰত অকলে অকলে বহি কি কৰি থাকিবা? নকবা আৰু দেউতা, সেই প্ৰিন্সিপাল নামৰ বৰিং লেকচাৰ বা কোনে শুনি থাকিব? মই ঘৰতে আছো দিয়া, তুমি য'ত যাব খুজিছা যোৱা। তেনেহ'লে মোৰ লগতে ব'লা, বাহিৰে বাহিৰে খুৰাৰ ঘৰতো সোমাই আহিম। ঘৰত আৰু কিমান বহি থাকিবা অকলে অকলে? নাই নাই দেউতা, মই নাযাওঁ দিয়া। মোৰ এক্সাম আহি আছে, মোৰ বহুত পঢ়িব লগাও আছে। তুমিয়ে যোৱা, মই ঘৰতে ঠিক আছো দিয়া। বাৰু ঠিকে আছে, মই অকলেই যাম দিয়া। হেল্ল', কি কৰি আছা? কি কৰিম, তোমাৰ কথাকে ভাবি আছো। কি ভাবি আছা? কিনো ভাবিম আৰু, তোমাক বহুত দিন হ'ল লগে পোৱা নাই। লগ পালে অলপ মৰম দিব পৰা হ'লেহে, তাকে ভাবি আছো আৰু। হয়নে? শুনা শুনা, কথা এটা আছিল। কি কথা, জল্দি কোৱা। আজি নহয়, মই ঘৰত অকলে আছো। কি কোৱা, মজাচোন। তুমি যদি আহা, আহিব পাৰা। মই এতিয়াই গৈ আছো। ক'ত আছা? আছোন সোনকালে, এটা জাগাত যাব লাগে, আছো নহয়। হেল্ল', এই দুৱাৰখন খোলা আছেনে? তুমি আহি পালাই নেকি? চাবা আকৌ কোনো যাতে নেদেখে। মই সকলো চাই লৈছো, তুমি খালি দুৱাৰখন খোলা ৰাখা। মুৰ্গা ফাঁচি গ'ল। ঐ যা, ডিম্বেশ্বৰ খুৰাক মাতি লৈ যা। যা যা যা। এটা মোক মাতিছিল। খুৰা, বলক 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 বলক। আপুনি আগপিনে যাব আৰু আমি পিছপিনে যাম, ঠিক আছে? যাম। মাজনী, অ' মাজনী, অ' মাজনী। দেউতা আহিব লৈছোন, তুমি পিছফালে পলোৱা পলোৱা। দেউতা তুমি আহিলাই। আহি পালো। ঘৰত কোন আছে মাজনী? ঘৰতো কোনো নাই দেউতা। কোন আছে কোন আছে? বান্ধিম আজি চলা। তই আৰু আমাৰ অসমীয়া ছোৱালী ভাল পাবি নে? তই কি বে চলাই মুখে নামতে মোক ক্ষমা কৰি দিব দাদা, মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰো দাদা, মোক ক্ষমা কৰি দিব দাদা। হিৰেণ, কি কৰা যায় ইয়াক? কি কৰা যায় মানে আৰু ইয়াক এৰি দিয়াই ভাল হ'ব দিয়া। তোক এইবাৰৰ কাৰণে মই এৰি দিলো। ইয়াৰ পিছত যদি তোক এইখন গাঁৱত দেখা পাওঁ, তেতিয়া কিন্তু কথা বেয়া হৈ যাব। ঐ বেগ খুলি দে। আমাৰ প্ৰথম ভাই কৈছো আৰু নাহো আৰু ইয়াত। আজি যে কি পাল্লাত পৰিছিলো, কোনোমতেহে বাচিলো দে।